12 নৱেম্বৰত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা অসম চৰকাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰ ৰাজহুৱা হোৱাৰ পিছতেই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ মিথ্যাচাৰ পোহৰলৈ আহিছে। যিহেতু পত্ৰত উল্লেখ কৰা মতে মেটেৰিয়েলৰ নাটনি অথবা ভূমি অধিগ্ৰহণ কিছু পলম হোৱাৰ বাবেই উক্ত 4-লেনযুক্ত পথৰ কাম নিৰ্ধাৰিত সময়তকৈ অগ্ৰগতি কম হৈছে। কিন্তু যি বালি পলস অভাৱৰ বাবে কাম সম্পূৰ্ণ কৰিব নোৱাৰা কথা কোৱা হৈছে, সেয়া NHIDCLৰ ভুল তথ্য দিছে বুলি সাধাৰণ জনতাই মত প্ৰকাশ কৰিছে। দৰাচলতে ঠিকাদাৰীৰ প্ৰতিষ্ঠানে সামগ্ৰী যোগানকাৰীক দিব লগা ধনৰাশি দিব নোৱাৰাৰ বাবেই যোগান বন্ধ হৈ আছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে। বিশেষকৈ নীতিন গাডকাৰীৰ পত্ৰত PUP আৰু VUPত ব্যৱহাৰৰ বাবে যি 12 লাখ কিউবিক মাটি আৰু 11 লাখ কিউবিক মাটিৰ বালিৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ আছে, সেই কথাই প্ৰমাণ কৰে যে PUP/VUPত মাটিৰ বালিৰ মিশ্ৰণ ব্যৱহাৰ কৰিব লাগে। কিন্তু বৰ্তমান টিয়ক নগৰত নিৰ্মিত PUPত পাহাৰৰ ৰঙা মাটিৰে নিয়োজিত ঠিকাদাৰী প্ৰতিষ্ঠান MP আগৰৱালা কোম্পানীয়ে নিৰ্মাণ কৰি আছে। ইফালে আগন্তুক 31 ডিচেম্বৰ উক্ত পথ সম্পূৰ্ণ কৰাৰ শেষ সীমা। গতিকে নগৰৰ বহু ঠাইত বোকা মাটিৰে পুতি যাতায়াতৰ দিহা কৰাও ৰাইজে প্ৰত্যক্ষ কৰিছে, যাৰ ফলত পথটোৰ স্থায়িত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইফালে NHIDCLৰ সৈতে নিৰ্মাণৰত কোম্পানীসমূহৰ গোপন মিত্ৰালি ফলভোগ কৰিছে জনতাই। সমগ্ৰ পৰিৱেশ ধূলিময়, বিভিন্ন অসুখত আক্ৰান্ত হৈছে ছাত্ৰ-ছাত্ৰীৰ পৰা আবাল বৃদ্ধ বনিতালৈকে। সেয়ে এই ক্ষেত্ৰত এক উচিত তদন্ত কৰি অনতিপলমে পথৰ কাম সুচাৰুৰূপে সম্পূৰ্ণ কৰিবলৈ ৰাইজে দাবী জনাইছে। যোৰহাট বাইপাছৰ পৰা জাজিলৈকে 4-লেনৰ কামখিনি আমি টিয়কবাসী প্ৰধানকৈ যোৰহাটবাসী সন্তুষ্ট নহয়। আমাক জিয়াটো ভুগোৱা হৈছে। ইয়াত আমি দেখা পাইছোঁ নীতিন গাডকাৰীয়ে এখন চিঠি দিছিল। সেই চিঠিখনৰ উত্তৰ আহিছে যে এওঁলোকে দেখুৱাইছে যে ইয়াত মেটেৰিয়েলছৰ অভাৱ আছে, কিন্তু আমি মেটেৰিয়েলছৰ অভাৱ ইয়াত দেখা পোৱা নাই। তেওঁলোকে কৈছে মেটেৰিয়েলছৰ অভাৱৰ কাৰণে কামখিনি পিছ পৰি আছে, সেইকাৰণে তেওঁলোকে সুন্দৰভাৱে কামখিনি কৰিব পৰা নাই। কিন্তু POPবিলাকৰ কাৰণে যিখিনি প্ৰয়োজনৰ দৰকাৰ হয় সিমানখিনি আমাৰ ইয়াত আছে। ওচৰৰ নাগালেণ্ডৰ পৰা ইমান ধুনীয়াকৈ মাতি আনিব পৰা ব্যৱস্থা আছে। ব্ৰহ্মপুত্ৰ এতিয়া নাও নচলে। ব্ৰহ্মপুত্ৰত এতিয়া বৰ্তমান নাও নচলা অৱস্থা হৈছে, ইমানেই বা আমুই আছে। তাৰ পৰা ধুনীয়াকৈ বালিৰ যিখিনি প্ৰয়োজন হয় POP বনাবৰ কাৰণে সেইখিনি তেওঁলোকে সুন্দৰভাৱে আনিব পাৰে। আচল কথাটো আচলতে সেইটো নহয়। আচল কথাটো হৈছে তেওঁলোকৰ সুদক্ষ কৰ্মচাৰীৰ অভাৱ। কণ্ট্ৰেক্টৰে নিজে নিজৰ ব্যক্তিগত স্বাৰ্থ, মুনাফা আদায়ৰ স্বাৰ্থত কিছুমান অপ্ৰয়োজনীয় মানুহক কামত লগাই ৰাখিছে। তেওঁ সুদক্ষ অভিযন্তাৰ অভাৱ আছে, সুদক্ষ কৰ্মচাৰীৰ অভাৱ আছে। খনাকে খান্দিছে, পোতাকে পুতিছে, এনেকুৱা কিছুমান কাম কৰি আছে। তেওঁ ইতিমধ্যে আমি গম পাইছোঁ, মই নিজে তথ্য উলিয়াই দেখিছোঁ যে তেওঁ কামৰ নমুনা হ'ল 33% মাত্ৰ কাম তেওঁ এতিয়া কৰিবলৈ সক্ষম হৈছে। 33%। ইফালে তেওঁৰ কাম কমপ্লিশ্যন ডেট হৈছে 31 ডিচেম্বৰ। 31 ডিচেম্বৰত তেওঁ কাম কমপ্লিশ্যন ডেট শেষ হ'ব। তাৰমানে 1 মাহ 3-4 দিন সময় আছে মাজত। 1 মাহ 3-4 দিন সময়ত আপোনালোকে কল্পনা কৰক তেওঁলোকে এই ৰাস্তাটো কমপ্লিট কেনেকৈ কৰি দিব। তাৰমানে তেওঁ কামটো এৰি পেলাই পলাব। তেওঁ ইতিমধ্যে আমি দেখিছোঁ তেওঁ 100 টকা, প্ৰতিটো 100 টকাৰ বিনিময়ত 27 টকা 38 পইচা অলৰেডি তেওঁ বিল লৈ ওলাই ল'লে। মানে 27.38% তেওঁ বিল লৈ ল'লে। তেওঁ কামৰ নমুনা কিন্তু এয়া। আজি মোৰ মুখৰ আগত এটা POP আপোনালোকক দেখাইছোঁ। সেই POPটো আপোনালোকে ওচৰত গৈ ফটো লওক। আজি মই মোবাইলত ফটো মাৰি থৈ দিওঁ। আজি ৰাতিও কাম কৰে দেই, মানুহক অশান্তি কৰিছে, বেলেগ একো কথা নাই। ধূলিৰ উৎপাদত মানুহ থাকিব নোৱাৰা হৈছে, যান জঁটৰ অৱস্থা। মানুহ ল'ৰা-ছোৱালী বিদ্যালয়লৈ, ইমান ধুনীয়া ব্যক্তিগত বিদ্যালয়, চৰকাৰী বিদ্যালয়ৰ ল'ৰা-ছোৱালী অহা যোৱাত বাধাৰ সৃষ্টি হৈছে। আৰু থলুৱা বাসিন্দাই উশাহ নিশাহৰ কাৰণে প্ৰব্লেম হৈ গৈছে। এনেকুৱা এটা পৰিৱেশ তেওঁলোকে সৃষ্টি কৰিছে। কিন্তু প্ৰগ্ৰেছ নাই। প্ৰগ্ৰেছৰ নামত শূন্য। প্ৰগ্ৰেছ এইটো কাৰণে শূন্য বুলি কৈছোঁ, POPটোৰ মুখৰ মই প্ৰত্যেক দিনে এখন ফটো লৈ থওঁ যে কামটো কিমান আগবাঢ়িছে। ৰাতিটো কাম কৰে, 3:52, 4টালৈকে কাম কৰে, কিন্তু তাৰপিছত দেখা যায় পিছদিনাখন আকৌ এখন ফটো মাৰোঁ। 2খন ফটো মই তুলনা কৰি চাওঁ, কাম কিন্তু একো নাই। ৰাতি কিন্তু গাড়ী চলে ধুমধাম। ক'ত মাটি ভৰাই লৈ যায়, ক'ত নিছে ক'ত পেলাই ক'ব নোৱাৰোঁ। খনাকে খানে, পোতাকে পোতে। ডেভেলপমেণ্টৰ লগত শূন্য। তাৰমানে ঠিকাদাৰৰ মতলব এইটোৱেই। কালি এইটো চাওক, এইটো ড্ৰেইন কণ্টেক্ট এটা ড্ৰেইন, এই ড্ৰেইনটো ছাইডৰ এইখিনি পুতিছে। ইয়াত থকা গেলামাটিখিনিয়ে পুতি তাত ৰোলাৰ মাৰি দিছে। যদি কামটো কৰা সদিচ্ছাই আছে, সেই মাটিখিনি পুতি তাত ৰোলাৰ মাৰি আনি সেইখিনি ভাল মাটি ভৰাই পেলাই পুতি পেলাই গ'লে আমি ভাবোঁ যে কামটো প্ৰগ্ৰেছ হৈছে। সেইটো প্ৰগ্ৰেছ বুলি কয় নেকি? তাত ৰোলাৰ মাৰিছে, সেই গেলামাটিখিনিকে ভৰাই পেলাই ৰোলাৰ মাৰি থৈ দিলে। অসম আদিত্য, টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে।
ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS Hyundai ডিলাৰে কাস্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS Hyundai লৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক